এইবিলাক পৰামৰ্শ এতিয়া নিদিওঁ, এইটো মোৰ দায়িত্বও নহয়। কিন্তু আপোনালোকে যদি অকণমান পিছলৈ যায় দেখিব যে যিজন সভাপতিয়ে দলৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ নকৰা মানুহ এজনক বিহালী উপ নিৰ্বাচনত টিকেট দিব পাৰে, এই দলটোৰ সংস্কৃতিটো অপসংস্কৃতিলৈ কোনে পৰিৱৰ্তন কৰিলে? প্ৰাথমিক সদস্য গ্ৰহণ নকৰা বেলেগ দলৰ মানুহ এজনক টিকেট দিয়াৰ পাছত টিকেট পাইছে বিশ্বনাথ জিলাত, টিকেট দিছে গুৱাহাটীত আৰু জইন কৰিছে তেজপুৰত। গতিকে এই যিটো মই মতালি, এই মই মতালিটো তৃণমূল পৰ্যায়ৰ যিবিলাক নিষ্ঠাবান কংগ্ৰেছৰ কৰ্মী আছিলে বা আছে এতিয়াও, তেওঁলোকে প্ৰত্যক্ষ কৰি আছে। এতিয়া বহু কৰ্মী, এতিয়া বিজেপি এজিপিয়ে বিচাৰে নে নিবিচাৰে মই নাজানো। নিৰ্বাচনৰ সময়তো মই যোগাযোগ কৰিছিলোঁ, বহুতে ক'লে অকণমান ৰৈ দিয়ক বুলি। বিজেপি এজিপিয়ে যদি দৰজাখন খুলি দিয়ে যে যিসকল জাতীয় চেতনা থকা, স্বজাতি আৰু স্বদেশৰ প্ৰতি ভালপোৱা থকা কংগ্ৰেছী আছে, তেওঁলোক বিজেপিয়ে যদি দৰজাখন বা এজিপিয়ে দৰজাখন খুলি দিয়ে, তেতিয়া আপোনালোকে দেখা পাব যে কংগ্ৰেছ দলটো কি ধৰণে কি পৰ্যায়লৈকে গতি কৰিব। আগতে কংগ্ৰেছৰ এটা অভিযোগ আছিলে যে দলীয় টিকটৰ কাৰণে টকাৰ লেনদেন, ক'ৰবাত কিবা এই কথাটো? এইবাৰতো আপোনাক মই এতিয়া কৈয়ে দিওঁ, গোলাঘাট নগাঁও জিলাৰ দুটা সমষ্টিত কেণ্ডিডেট ধৰি আনি পেলাই খেল বুলি ক'বলগীয়া হৈছে। মোৰ ঘৰলৈকে আহিছিলে এই যিজনে আমাৰ গোলাঘাট, মই নামবিলাক নকওঁ আৰু, মানে মই সুধিছোঁ যে তুমি কেনেকৈ খেলিলা, তুমি কেনেকৈ টিকেট পালা? কৈছে মই টিকেট বিচৰাও নাই, খেলিবলৈ ইচ্ছা নাই, মোক ধৰি আনি পেলাই টিকেট দিছে। গতিকে যিটো পৰ্যায়লৈকে দলটো লৈ যোৱা হ'ল, বহুত মানুহে পূৰ্বানুমান কৰিব পাৰিছিলে, খেলিবলৈ ইচ্ছা নাছিলে। আপুনি ব্যৱধানবিলাক চাওক সমষ্টিবিলাকৰ। বিজেপি জিকাটো বা এজিপি জিকাটো ডাঙৰ কথা নহয়, এনেকুৱা ব্যৱধানটো 2021 চনত হোৱা নাছিলে। 2021 চনৰ ব্যৱধানটো ইমান ডাঙৰ কেনেকৈ হ'ল? আনকি যোৰহাট পাৰ্লিয়ামেণ্টত 24 চনত, ডেৰ বছৰ আগত 1.5 লাখ ভোটত যেতিয়া মই সভাপতি আছিলোঁ, কংগ্ৰেছ জিকিছিলে, তেতিয়া মোৰ নামটোৱে নোলালে। এতিয়া সেই যিজন মানুহৰ নামত যোৰহাট জিকিলে বুলি ক'লে 1.5 লাখ ভোটত, তেতিয়া কংগ্ৰেছ দলৰ কোনো নাম নাই, কংগ্ৰেছ দলৰ সভাপতিৰ কোনো নাম নাই। এতিয়া যেতিয়া হাৰিলে তেতিয়া চবেই ক'লে যে সভাপতি হাৰিছে। আৰু যেতিয়া জিকিছিলে যোৰহাটত, তেতিয়া সভাপতিৰ কথা ওলাইছিল নেকি যে ভূপেন বৰাৰ কিবা অৱদান আছে? এই দলটোত সংস্কাৰ আনিবৰ কাৰণে, এই দলটো অসমৰ মানুহৰ মাজলৈ নিবৰ কাৰণে প্ৰথম মই ARDF আৰু কংগ্ৰেছৰ এলায়েন্সটো ভংগ কৰিছিলোঁ। এই দলটো অসমীয়া মানুহৰ মাজলৈ নিবৰ কাৰণে মাজুলী উপ নিৰ্বাচনত ৰাইজৰ দল আৰু এজিপিৰ সৈতে একেলগে ইলেকশ্যন খেলিছিলোঁ। কাঠাৰ ডাঙৰীয়াক, লুইন গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াক দলটোৰ কাষত আনি বহাইছিলে। আৰু এজন মাটি বেপাৰী টিকেট দিবলৈ যাওঁতে আপোনালোকৰ সংবাদ মাধ্যমতে এই হেডলাইন হৈছিল, কিয় টিকেট পাইছিলে বিহালীত। আৰু যেতিয়া মই CPI-MLক বিহালীত টিকেট দিবলৈ ক'লোঁ, তেতিয়া জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ নেমানে। এতিয়া কিয় দিলে CPI-MLক বিহালীত? কেণ্ডিডেট নাই কাৰণে। কি অৱস্থালৈ দলটো গৈ আছে, এতিয়া লাহে লাহে ওলাব কথাবিলাক। আপুনি অনুমান কৰক। মই ভাবোঁ মোক সভাপতি পাতিছিলে ৰাহুল গান্ধীয়ে। এতিয়া ৰকিবুলেশ্যনৰ ইমান দুঃসাহস হৈ গ'ল যে অসমৰ জাতীয় সম্পদ গড় হত্যাৰ কলংকৰে কলংকিত মানুহজনে কংগ্ৰেছ দলত সভাপতি পাতিব পাৰোঁ, সভাপতি ভাঙিব পাৰোঁ বুলি যেতিয়া কৈ থাকিব, তেতিয়াহ'লে ইয়াত ৰাহুল গান্ধীৰ শক্তিটো কোনে পাই আছে? কথাটো আপোনালোকে এই কথাটো ক'বলৈ গৈ দলটো ক'লৈ লৈ গৈছে যে মই সভাপতি পাতোঁ, মই সভাপতি ভাঙোঁ। আৰু সেইকাৰণে মই কৈ আছোঁ যে গৌৰৱ গগৈ স্ক্ৰিপ্ট পঢ়িব লাগিব। যদি স্ক্ৰিপ্ট নপঢ়ে, কালিলৈ 19টা ছিগনেচাৰ কালেকশ্যন যে হ'ব, সেইটো ডাইনিং টেবুলত দেখুৱাই দিছে যে ঠিকমতে চলিবা, মই যি কম শুনিবা, নহ'লে চোৱা মোৰ টেবুলত 19টা চহী কালিলৈ কালেক্ট কৰি দিম, যেনেকৈ ভূপেন বৰাৰ বিৰুদ্ধে কৰিছিলোঁ। গতিকে তেওঁ এতিয়া জাতিৰ পক্ষত থাকিব নে সভাপতি চকীখনৰ পক্ষত থাকিব? তেওঁ সিদ্ধান্ত লৈ লৈছে। কালি আপোনালোকে সেই সিদ্ধান্তটো গম পাইছে। চাওক, চব কথা আপোনালোকে জানে।
কিন্তু সংবাদ মাধ্যমৰ গৌৰৱ গগৈৰ প্ৰতি এটা অহৈতুকী প্ৰেম আছে, অহৈতুকী প্ৰেম আছে। কিন্তু মই এই কথা আজি ক'ম, আজিৰ পৰা 10 বছৰ পাছত এইটো সত্য প্ৰমাণিত হ'ব যে জাতিয়ে স্বদেশ প্ৰেমৰ প্ৰতি সন্দেহৰ আৱৰ্তত থকা কোনো নেতাক কেতিয়াও গ্ৰহণ নকৰে। আৰু যোৰহাটৰ সমান সংস্কৃতিবান মানুহ, যোৰহাট সংস্কৃতিৰ ৰাজধানী বুলি কয়, এবছৰৰ ভিতৰত যোৰহাটবাসীৰ যিটো অনুশোচনা, যোৰহাটবাসী যেনেকৈ অনুতপ্ত হৈছে, অহা 6 এবছৰৰ ভিতৰত সমগ্ৰ অসমবাসীও সেই অনুশোচনা আৰু সেই অনুতপ্ত হ'ব।